ইমান অভাৰ থিংকিং কৰিও যদি ডিচিশ্যনবিলাক ভুলে লোৱা চ' অভাৰ থিংক নকৰাই ভাল নেকি কাৰণ ইমানখিনি দিনে ৰাতি এটা বস্তুকে ভাবি 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 লাষ্টত গৈ ডিচিশ্যনটো বেয়াই লোৱা যোনটো তোমাৰ পক্ষত নাথাকে ঠিক আছে আৰু সেইটো ডিচিশ্যনৰ পৰা আকৌ হাজাৰটা প্ৰব্লেমছ ডিপ্ৰেশ্যন এনজাইটি এভৰিথিং তোমাৰ লাইফততো চলি থাকিবই কাৰণ তুমি ডিচিশ্যনটোৱে তেনেকুৱা লৈ লোৱা অভাৰ থিংক কৰি কৰি তুমি ভাবা যে মই যদি এইটো ডিচিশ্যন নলওঁ তেতিয়াহ'লে মোৰ একেবাৰে লাইফ বৰবাদ হৈ যাব মই শেষ হৈ যাম মই নোৱাৰিম থাকিবৰ কাৰণে নট অনলি ৰিলেশ্যনশ্বিপ মই ৰিলেশ্যনশ্বিপক মিন কৰি কোৱা নাই মই যিকোনো চিটুৱেশ্যনতে কৈছোঁ সেই চিটুৱেশ্যনটোত আমাৰ ফিল হয় ন চব শেষ হৈ গ'ল আৰু ইয়াৰ পিছত কি হোৱাট নেক্সট মানে ক'লো ন লাইফ চলি থাকিব অভাৰ থিংক বাদ দিয়া